কি খবৰ ৰশ্মিয়ান্তা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। আজি আমি এফালে আহি আছোঁ আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ক'ত আহিছোঁ? আজি আমি অগ্নিনাম মন্দিৰত আহিছোঁ আৰু গলুৱে হাই কৈ আছে। কৈ দিয়া হাই কৈ দিয়া। ক'ত আহিছা? অঁ এয়া আমাৰ গুলু নামঘৰ আহি আছে। চাই দিয়া চাবই পৰা নাই। এয়া আমাৰ মাম্মী এয়া আইশ্বৰ্যা মাতি দিয়া। ককাক ক'ব লাগে। এইফালে বুলি কোৱা ককা। হাই এয়া আমাৰ ডিষ্টাৰ্ব লিডু খাৰাপ হ'ল নি ব'লক গৈ থাকোঁ আৰু চাই থাকিব ভিডিঅ'টো লাষ্টলৈ। এয়া আমি গৈ আছোঁ মন্দিৰৰ ফালে গৈ আছোঁ। গৈ থাকোঁতে ইমান ভোকো লাগিছে, ৰাতিপুৱাই খায়ো অহা নাই, সেইকাৰণে চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ। চাহ গাড়ীতে আহিছে, সেইটো কাৰণে মিঠাই দুটামান লৈ ল'লোঁ তিয়কৰ মনীষা বেকাৰীৰ পৰাই। তাৰ পৰাই মিঠাই লৈ ল'লোঁ আৰু সেয়া মিঠাই লৈ পিনি হাজবেণ্ডক ক'লোঁ অকণমান চাই দিয়া। তেওঁ টুপি চুপি পিন্ধি মোৰ ফালে চাই দিছে। এয়া চাহটোতো গাড়ীতে আহিছিলে আৰু গোটেইবোৰে মিলি চাহ আৰু মিঠাই এয়া আমি খাইছোঁ। গাড়ীৰ ভিতৰতে খাইছোঁ আৰু এয়া আকৌ খাই মেলি মন্দিৰৰ ফালে আমি আকৌ যাবলৈ ওলালোঁ। এয়া ওলাই গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই আৰু এয়া আমি ফাইনেলি পাই গ'লোহি নাজিৰা অগ্নিনাম মন্দিৰত। এয়া চাওকচোন বহুত ভিৰ আছে আজি। এয়া আমি গাড়ীৰ পৰা বস্তু নমাইছোঁ। আজি মানে বহুতেই ভিৰ আছে। এয়া চব গাড়ী থ'বলৈ জেগাই নাই, বহুত আগত থৈছোঁহি। সেয়া মই নবৌক ক'লোঁ অকণমান চাই দিয়া বুলি, তাই চাই দিছে। এয়া আৰু এয়া চাকি তাকি আমি লৈ ল'লোঁ। শৰাই বস্তুহে আনিছোঁ, চাকি নাই লোৱা। এয়া আমি লৈ ল'লোঁ চাকি আৰু সোমাবলৈ একদম ভাবিব লগা হৈছে, ইমানেই ভিৰ ভাৰ হৈছে। এয়া চাওকচোন মানুহখিনি, আপোনালোকে কিমান মানুহ হৈছে মানে, আৰু তাতে ছানডে সেইদিনা বন্ধ বাৰ হয়, সেইটো কাৰণে মানুহখিনি বহুত ভিৰো হৈছে। আগতেও মই আহিছোঁ, কিন্তু আগত ইমান ভিৰ নাছিলে, আজি যিমান ভিৰ হৈছে। এয়া আমি চব কিমান হেঁচা টেপাত সোমাই গৈছোঁ। এয়া মাও চব এয়া চাকি জ্বলাবলৈ হেঁচা টেপাত সোমাই গৈছোঁ। মই নবৌ আৰু মা, হাজবেণ্ড, পপাকে দাদাকে গাড়ীত ৰখাই দিলোঁ। তাতে আহিব নোৱাৰিলে আৰু গুলু তাতে আছে যে, মানে গুলুৰ ওচৰত ৰখাই দিলোঁ। ফাইনেলি এয়া চাকি জ্বলাবলৈ পাই গ'লোঁ। হেঁচা টেপাকে চলালোঁ আৰু চাকিয়ে জ্বলাই মেলি ওলাই যাবলৈ সাধ্য নাই, ইমানেই ভিৰ লাগিছে। আৰু এয়া চাকি তাকি জ্বলাই মেলি ওলাই আহিলোঁ যেনে তেনে। আহি মেলি এয়া আমি বাবাৰ ওচৰলৈ যাবলৈ লাইন পাতি আছোঁ। চব কিমান ভিৰ মানে, আৰু মাক এটা লাইনত দিলোঁ, মায়ে পটজল ঢালিবলৈ এটা লাইনত যাবলৈ দিলোঁ আৰু এটা লাইনত আমি নবৈ মই থিয় হ'লোঁ। আৰু এয়া যেনে তেনে থিয় হৈ গৈ মেলি বাবাক লগ কৰি মেলি এয়া ফাইনেলি আমি ওলাই আহিলোঁ। তাতে আকৌ মাক বিচাৰি থাকিব লগা হ'ল, মা হেৰাই গ'ল মানে। মা আকৌ পায়সৰ লাইনত লাইন পাতিলেগৈ, মা হেৰাই গ'ল। মানে মাক বিচাৰি মেলি ফুৰোঁতে অলপ টাইম হৈ গ'ল আৰু আমি আকৌ ওলাই আহিলোঁ। মা ফোন কৰিলে হেনো, গাড়ীৰ ওচৰত ৰৈ আছে, মাক ধৰি গৈ পায় হেনো, সেইটো কাৰণে গাড়ীলৈকে আমি যাবলৈ ওলালোঁ। এয়া চব কিমান মানুহ। সেয়া আমি গাড়ীলৈ গৈ আছোঁ। এতিয়া এয়া আমি সেৱা কৰি পেলাই আহিছোঁ। মানে মাথা চাথা বিষাই গৈছে, ইমান ভিৰ মানে ক'বলৈ বাকী নাই। গ'লোঁ গাড়ীতে থৈ গ'লোঁ, মাথা বিষ হৈ গ'লগৈ আৰু গা বেয়া লাগি গৈছে। এতিয়া বহি দিছোঁ, ক'বলৈ বাকী নাই, ইমানেই মানুহ। এয়া হাজবেণ্ডে প্ৰসাদ লোৱালৈকে মই আৰু নোৱাৰিলোগৈ আৰু মাথা বিষত থাকিব পৰা নাই, ইমানেই ঘূৰাইছে। একোটা খোৱাও নাই, তাতে খাই মেলি ল'বগৈ লাগিব আৰু এতিয়া গাড়ীত সোমাইছোঁহি।
এয়া আমি একো খাই অহা নাই, সেইকাৰণে খাবলৈ সোমালোঁ জাজি নীলকণ্ঠ ধাবাতে। এয়া হাত চাত ধুনীয়াকৈ ধুই ল'লোঁ আৰু ধুই মেলি গলোৱে খাবলৈ বহি আছে। আমি গোটেইখিনি এটা খাবলৈ বহি ল'লোঁ আৰু এয়া খাই মেলি গাড়ীত বহি এয়া খাই মেলি ওলাই আহিলোঁ। কি কৰিছা? এতিয়া মুখখন ভিজাই লৈছোঁ। টপনি গৈছে জানো মই আকৌ ইয়াৰ চেনি গুটিবোৰ খাই বহুত ভাল পাওঁ, পাণটোতকৈও। এনেই তামোল পাণ নাখাওঁ মানে, ইয়াৰ যিটো চেনি গুটি খাই মেলি ওলাই আহিছোঁ। যাওঁ ঘৰ আৰু। হেল্ল' গাইছ, এতিয়া আহি পিনি জাষ্ট ঘৰ সোমাইছোঁ, ফ্ৰেছ হোৱাই নাই। আকৌ এফালে যোৱা কাম ওলালে, আকৌ তালৈ যাবলৈ ওলাইছোঁ। হাজবেণ্ডে মই গাড়ী থৈ পিনি ল'ৰাক থৈ পেলাই দুইটা পটককৈ গৈ আহোঁগৈ বুলি ওলাইছোঁ। ৰ'বলৈ মানে কাপোৰ চব খোলাই নাই, পটাপট আহোঁগৈ। এয়া আমাৰ গুলুৱে কান্দিছে, ৰুমলৈ নাযায়। এয়া আহি পিনি এতিয়া ঘৰ পালোহি। ঘৰ পাই কাপোৰকেইটা চেঞ্জ কৰি ল'লোঁ। এইবোৰ কি লাগি আছিলে, ফ্ৰেছ হ'বলৈ আছেই, ফ্ৰেছ হোৱাই নাই। গুলুৱে এতিয়া কানি কাটি আহিছে ন, কানি আহিছে হয় নাই কনা, অঁ নাই কনা। যাম আকৌ দেই। আৰু এয়া আমি আজি ৰাতি আহিব লগা হ'ল, মানে কাইলৈ হাজবেণ্ডৰ কামো আছে আৰু তাতে ল'ৰা স্কুল অফ আছে বাৰু, কিন্তু বেছি দিন হ'লেও আহিব, এতিয়াই আহিব মনেই কৰা নাই। আহিবলৈ মাহঁতে নিদিয়ে, কিন্তু বাট আহিবই লাগিব। আৰু আহি পিনি সেয়া ৰোৱাই নাই। মই আপোনাক কৈছোঁ যে এইফালে যাব লগা হ'ল, মানে ৰেচন কাৰ্ড আনিব লগা আছিলে, আৰু ৰেচন কাৰ্ড আজি দিছিলে বুলি মোক খবৰ দিলে। আমিতো নাজিৰাত আছিলোঁ তেতিয়া, আহি থাকোঁতে মানে খবৰ দিলে যে ৰেচন কাৰ্ডৰ, কিন্তু ৰেচন কাৰ্ডটো মানে এতিয়া গৈছিলোঁ, মানে মানুহ পঞ্চায়তত দিছিলে, কিন্তু আমিতো পঞ্চায়তত যাবলৈ তেতিয়ালৈ বন্ধই কৰিলে। যি ঘৰ মানুহে মানে ক'পাতি বুলি কয়, তাত গৈছিলোঁ, তাহাঁতৰ তাত ঘৰত, কিন্তু বেলেগৰ হাতত নিদিয়ে হেনো। সেইটো কাৰণে বেলেগৰ হাতত নিদিয়ে কাৰণে মানে আমি নিজেই গ'লোঁ, কিন্তু সুধিলোঁগৈ হেনো যে সেইবিলাক পঞ্চায়ততে পাব, ঘৰত নাপায়। সেইকাৰণে কাইলৈ 11টা বজাত মাতিছিলে, কিন্তু মই মাহঁতে কৈছে থাকি দে, কাইলৈ লৈ মেলি যায়, কিন্তু নাথাকিলোঁ। কাইলৈ চাওঁ, কাইলৈ কি হয়, আকৌ আনিবতো লাগিবই, আকৌ কাইলৈ যাবই লগা হয় নে কি হয় নে চাই লওঁ বাৰু, কিন্তু আজি নাপালোঁ আৰু এয়া আমি ঘৰৰ এইবিলাক কাম চাম কৰিব আছে, ফ্ৰেছ হ'ব আছে, ল'ৰাক ফ্ৰেছ কৰাব আছে, ফ্ৰেছ হোৱাব, সেই কাম আছে, সেইবিলাক কৰি মেলি লওঁ। আৰু ঘৰৰ পৰা আহিছোঁ, মনটো খুব বেয়া লাগিছে, বাট কি কৰিম, আহিবই লাগিব। আকৌ নিজৰ ডিউটি আৰম্ভ হৈ গ'ল। আকৌ এদিন দুদিনকৈ মানে আকৌ ইদিন সিদিন থাকোঁতে মানে ল'ৰাও সেইকেইদিন স্কুল বন্ধ হৈ গৈছে। কাইলৈ বাৰু বন্ধই, কিন্তু পাৰ্লাৰো আছে, আৰু তাৰপৰা অলপ আহিবলৈও দিগদাৰ হৈ যায়, সেইটো কাৰণে আহিলোঁ। আৰু এতিয়া মই পটাপট কাম চাম কৰি লওঁ, তাৰপিছত আপোনালোকক মই দেখাই থাকিম বাৰু। কাম চামকেইটা লৰালৰিকৈ কৰি লওঁ, গুলুকো কিবা এটা খুৱাই লওঁ। আজি তাৰ ভালছে খোৱা একোৱেই হোৱা নাই, খুৱাই লওঁ। এয়া আমি আকৌ অকণমান ৰেচেছ লৈ ওলাই আহিলোঁ, কাৰণ ছানডে' সেইদিনা বন্ধ আছিলে হাজবেণ্ডৰ, মানে আকৌ বেলেগ দিনত তেনেকৈ টাইমেই নাপায়। সেইটো কাৰণে মানে আকৌ আমি বজাৰ দুটামান আছিলে ওলাই আহিলোঁ, বিশালতে সোমালোঁ, বিশালত দুটামান বস্তু আছিলে লৈ ল'লোঁ, আৰু লৈ অহা যোৱা হৈয়ে থাকে, আৰু সেইকাৰণে ঘৰলৈ যাবলৈ মন নাযায়। কাপোৰে চাপোৰে মানে কি ক'ম, মানে আৰু অৱস্থা নাইকিয়া হয়। আৰু তেনেকৈ বজাৰটো ঢেৰ আছিলে কৰিবলৈ, বাট টাইমটো তেনেকৈ আৰু নহ'লে, আৰু ল'ৰাকো লগত লৈছোঁ, ল'ৰা ছোৱালীক লৈ বজাৰ কৰিবলৈ বহুত দিগদাৰ। মোৰ বিশেষকৈ মেইন চুৱেটাৰ এটা কিনিব লগা আছিলে, শ্বৰ্ট, কিন্তু কিনা নহ'লে, কাৰণ মই বিচাৰি নাপালোঁ চুৱেটাৰটো, আৰু আজিৰ দোকানবোৰ ইমান বন্ধও আছিলে। আৰু মোৰ ৰুমটো আপোনালোকক দেখাম, কেনেকুৱা হৈছে চাব। কি ক'ম, মানে ৰুমৰ অৱস্থা এয়া, এইখন চাওক,
এসোপা কাপোৰ কানি মানে কৈছোঁ আৰু গোটেই এনেকৈয়ে থৈ দিছোঁ। মানে কাপোৰবোৰ অলপ ধুবলৈ বাথৰুমত পেলাই থৈছোঁ আৰু এইখিনি মানে ধোৱা কাপোৰ ৰ'দত দিলেই হৈ যাব, এনেকৈয়ে থৈ দিছোঁ আৰু এইবোৰ আৰু ৰুম। আৰু এইকেইটা সৰু সুৰা কিছুমান বজাৰ কৰিলোঁ, এইকেইটা আৰু এনেকৈ সৰু সুৰা আৰু ঘিউ চিউ এনেকৈ দুটামান বজাৰ কৰিলোঁ। কেনেকুৱা লাগিছে ক'ব। এনেই মানে মোৰ চেণ্ডেল এনেই ৰাফ ইউজ কৰিবলৈ আছে, মানে নাইকিয়া হোৱা নাই, বাট চেণ্ডেলবোৰ মানে মই এনেকুৱা ফ্লাইটৰ এযোৰ বিচাৰি আছিলোঁ ল'ৰা স্কুল নিবলৈ মেলিবলৈ, পাৰ্লাৰো যাবলৈ, সেইটো কাৰণে আজি লৈ আহিলোঁ বাৰু। বেছি দামী নহয় আৰু 200 টকা হয়, বেছি দামী নহয়, দামীলৈ যোৱা নাই আৰু মোৰ মেইন এইটো বস্তু আৰু চুৱেটাৰ এটা আছিলে, কিন্তু নিবিচাৰিলোঁ চুৱেটাৰো, দুখনমানৰ বিচাৰিলোঁ, নাপালোঁ কাৰণে নিকিনিলোঁ। আৰু ল'ৰা ছোৱালীক লৈ বজাৰ কৰিবলৈ বেয়া, আৰু এইবিলাক বজাৰ কৰিবলগীয়া নাছিলে মানে বিশালত সোমালোঁ যেতিয়া লৈ আহিলোঁ, নাছিলে মানে ঘৰ চৰ মোচা আৰু বিস্কুট দুপেকেটমান আনিছোঁ আৰু ঘিউ এটা আনিছোঁ, ল'লে অইন একোৱে অনা নাই। মেইন মই চুলিকেইডাল কাটিম বুলি ভাবিছিলোঁ, কিন্তু টাইমটোও নহ'লে চুলি কটা, ল'ৰাই আমনি কৰিলে, আৰু এই চেণ্ডেলযোৰ কিনা হ'ল আৰু মানে দৰকাৰী বস্তুৰ ভিতৰত এইবোৰ দৰকাৰীয়ে বাৰু, কিন্তু নহ'লেও হ'লহেঁতেন মানে, কিন্তু পালোঁ যেতিয়া লৈ আহিলোঁ। এতিয়া আহি মানে তাতে ফুচকা খাই দিলোঁ আৰু ম'ম' খাই দিলোঁ, গলুৱে খাই দিলে, সেইটো কাৰণে খানা চানাটো বেছি টাইম হোৱাই নাই তাত খোৱা মেলা। আহি পিনি কি কৰিলোঁ মানে পাতলা কিবা এটা খাই দিলেই পেট ভৰি গ'ল, সেইটো কাৰণে মানে তাতে ফুচকা আৰু ম'ম' খাই আহিলোঁ আৰু ঠিকছে। এতিয়া এইবিলাক আৰু কাম নকৰোঁ, এতিয়া কৰিব অকণো মন নাই, বহুত টোপনিও ধৰিছে, এতিয়া শুওঁগৈ বুলি ভাবিছোঁ। গ'লোঁ অলৰেডি, বাপেকে শুৱাইছে সেয়া, আৰু মোক মাতি আছে, মই গৈছোঁ ৰ'বা কাম এটা কৰি লওঁ। আৰু এটা কথা, আজি নাজিৰা যিকণ জেগালৈ গৈছোঁ, অগ্নিনাভ মন্দিৰ, আপোনালোকেতো শুনিছেই চাগে, চিনি নোপোৱা মানুহ বহুত কম আছে। জেগাকণটো বহুত আজিকালি চৰ্চিত হৈ গ'ল মানে, আৰু ছ'চিয়েল মিডিয়াৰ দ্বাৰাতো চবেই লাইভ চায়ে থাকে। মানে ক'বলগীয়া জেগা মানে, আগতে আমি গৈছোঁ, প্ৰথম নহয় এবাৰ, ছেকেণ্ডবাৰ গৈছোঁ। মানে ভগৱানটো বিচাৰিলে চব জেগাতেই পোৱা যায় বাৰু, তাত বুলি নহয়, কিন্তু মানে কি কৈছোঁ, মানে বহুত পবিত্ৰ জেগা, আৰু সেই জেগাকণত গৈও ভাল লাগে মানে। আৰু এইটো নহয় যে ভগৱানক যে তাত বিচাৰি পামেই, ভগৱান চবতে আছে বাৰু, খালি ভগৱানক আৰাধনা কৰিব জানিলেই হ'ল। আৰু তাত গ'লোঁ মানে কি, মায়েও ভাবি থৈছিলে, সেইটো কাৰণে গ'লোঁ, আৰু বহুত ভাল জেগাও হয় মানে, গৈ পিনি ভালেই লাগে, মনটো বহুত পবিত্ৰ লাগে। আৰু আপোনালোক যদি যোৱা নাই যাব, আৰু নিশ্চয় এপাক যাব, মানে আপোনালোকক মই সেইটোৱে কৈছোঁ, ভাল লাগে। কিন্তু বহুত মানুহৰ মানে আজিও মানুহ যিমানখিনি হৈছে মানে ভাবিব নোৱাৰালগীয়া মানুহ হৈছে, মানে ইমানেই মানুহ হৈছে, পৰুৱা এটা সোমাবলৈও জেগা নাইকিয়া হৈছে, ইমানেই মানুহ হৈছে। আৰু মানে কিছুমান মানুহ মানে ইমান হেঁচা টেপাত নি পিনি মূৰ চুৰ ঘূৰাই মানে পৰি গৈছেগৈ। আৰু মই আপোনালোকক এটা কথাই কওঁ, যোনবিলাকৰ মানে বেবী আছে, সৰু বা ডাঙৰেই হওক, তেওঁলোকক নিনিয়াই ভাল আছে মানে। আৰু ডাঙৰ মানুহ থকাটোৱে বহুত দিগদাৰ, কিন্তু এনেকৈ ল'ৰা ছোৱালীক লৈ যোৱাটো বহুত, মানে লৈ গ'লেও একো নাই, যে কোনোবাই গাড়ীত ৰাখিছে সেইটো একো নাই, মই ল'ৰা নিছোঁ, ল'ৰা মোক গাড়ীত ৰাখিছোঁ, তেনেকৈ লাইনত গৈ ৰখাটো বহুত ভাল কাম নহয় মানে। আজি বহুতক দেখিছোঁ মানে তেনেকৈ লাইনত ৰখাইছেগৈ, আৰু সেইটো মানে ভাল নহয়। তেওঁলোকেই ভগৱান, তেওঁলোকেই ল'ৰা ছোৱালীয়েই ভগৱান, আৰু তেওঁলোক মানে তেনেকৈ গৈ তাহাঁতৰ কাৰণে বহুত দিগদাৰী হয়, ডাঙৰ মানুহৰ কাৰণে দিগদাৰী। আজি দেখিছোঁ বহুত সৰু ল'ৰা ছোৱালী লৈ গৈছে, বহুত ঠেলা হেঁচাত সোমাই গৈছে, আৰু বহুত তাহাঁতৰ প্ৰব্লেমো হৈছে। তেনেকুৱা ল'ৰা ছোৱালী যে আপোনালোকে যাতে নিনিব, আপোনালোক ডাঙৰ মানুহখিনিয়ে যাব লাগিলে। আৰু যে বাবাক বিচাৰিলে আপোনালোকে যে গৈ পিনি
চাকি গছ জ্বলালেও আপোনালোকে বাবাক পাব শুদ্ধ মনে কৰিলে। আৰু যে শৰাইখনেই দিব লাগিব যে তাত থকা বাইদেউগৰাকীক লগ কৰিব লাগিব, সেইটো নহয়। মানে আপোনালোকে মনত মানে তেওঁ কৈছে যে মই অনলাইন যোগেও মই ৰাজহুৱা চাকি গছ জ্বলাওঁ, সেই গছ আপোনালোকে সেৱা কৰিলে তাতো পাব। আৰু সেইটোৱে যে আপোনালোকে মানে পবিত্ৰ মনে যদি বিচাৰে মানে আপুনি চাকি গছ জ্বলাই আহিলেও হ'ল, আৰু মানে মূৰটো ধুৱাই আহিলেও আপোনালোকে পাব শুদ্ধ মনে কৰিলে। আৰু আপোনালোকৰ কিছুমানৰ প্ৰব্লেম এনেকৈ হেঁচা টেপৰিত সোমালে দিগদাৰ হয়, তেনেকুৱা মানুহ নোসোমাব। আৰু মানে তেনেকৈ তাৰ পৰা সেৱা কৰিলেই আপোনালোকে পাব শুদ্ধ মনে যদি কৰে। সেইটোৱে আৰু আমিও আজি আনবাৰ গৈছিলোঁ মানে গৈ পিনি তেনেকৈ লাইনতো ৰৈছিলোঁ আৰু বাইদেউগৰাকীকো লগ পালোঁ। আৰু এইবাৰ মানে শৰাইও দিলোঁ, মাহঁতে শৰাই দিছিলে। আৰু আমি আজি গৈ পিনি চাকি জ্বলাবলৈও মানে জেগা নাই, ইমানেই মানুহ মানে সোমাবলৈও জেগা নাই। তেনেকৈ চাকি গছ দিলোঁ বাৰু, দি পিনি কৰি মেলি শৰাইও দিলোঁ। শৰাই পিনি দি মেলি মানে পায়সো ল'লোঁ, লৈ পিনি আমি অলপ টাইম ৰৈ প্ৰসাদো ল'লোঁ। মানে গাড়ীতে ৰ'লোঁ আৰু মানে বাবা চাকি গছ দি পিনি বাবাক লাইনত ৰৈ সেৱা কৰা মানে আমাৰ প্ৰসাদেই ল'ব হৈ গ'ল। আৰু আজি মানে বহুত মানুহ তেনেকৈ লাইনত ৰ'বলৈও দিগদাৰ হৈ গৈছে। আৰু মানে চাকি জ্বলাওঁতেও বহুত টাইম হ'ল, মানে ইমানেই হেঁচা টেপাত সোমালোঁ, ওলাই আহিবলৈও সাধ্য নাই, চাকি জ্বলাবলৈও জেগা পোৱা নাই, ইমানেই মানুহ। যি কি নহওক মানে আপোনালোকক মই কওঁ যে পৰাপক্ষত মানে আপোনালোকে মানে তেনেকৈ হেঁচা টেপাত মানে কাৰোবাৰ প্ৰব্লেম থাকিলে নোসোমাবই। তেনেকুৱা মানে আজি মানুহ বহুত দেখিছোঁ, বহুত কষ্ট হৈছে, মূৰ ঘূৰাই পৰি গৈছে। আৰু আমিও তেনেকৈ আজি প্ৰসাদ লৈ আহিলোঁ। কিন্তু তেওঁ আজি বাইদেউগৰাকীক লগ কৰিব নকৰিলোঁ। প্ৰথমে লগ কৰিছোঁ বাৰু, মানে বহুত লাইন, আৰু ইমানেই লাইন মানে বাবাক লগ কৰিবলৈ সেইটো লাইনেই মানে বহুত দীঘলীয়া হৈ গৈছে। আকৌ ছেকেণ্ডটো লাইন আহি পোৱালেই মানে আমাৰ ৰাতি বহুত টাইম হৈ যাবগৈ, আৰু সেইটো কাৰণে সেইটো লাইন নাপাতিলোঁগৈ। আৰু আজি মানে সেয়া চাকি দোকান বন্ধই কৰি দিছেগৈ, ইমানেই মানুহ হৈ গৈছে। আৰু সেয়াই, আৰু ভিডিঅ'টো আপোনালোকক যিখিনি পাৰোঁ মই দেখালোঁ বাৰু। আৰু আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ, কি কৰিলোঁ, আৰু সেয়াই মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিব বিচাৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই ভাল ভিডিঅ' আপোনালোকলৈ দি যাবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ কথাকেইটাত কিবা ভুল হৈছে আপোনালোকে মানে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। গ'লোঁ সেইফালে টোপনি ধৰিছে, মাক নহ'লেতো নুশুৱে, সেইকাৰণে তাকো শুৱাই লওঁগৈ। আৰু এইবিলাক কামটো কাইলৈ দেখা যাব আৰু কি কৰোঁ, পাৰ্লাৰো আছে বাৰু। আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰোঁ। বাই বাই।